সময় থাকিলে কেতিয়াবা এনেকৈ এগ বিৰিয়ানীটো বনাই খাবচোন। এগ বিৰিয়ানীটো বহুত টেষ্ট হয় দেই। আহকচোন কেনেকৈ বনাইছোঁ আপোনালোকে চাব। ইয়াতে প্ৰথমতে 2টা কণী সিজাই লৈছিলোঁ আৰু এয়া কুহুমখিনি ওলাই লৈছোঁ আৰু এনেকৈ দীঘল দীঘলকৈ কাটি লৈছোঁ বাকলিখিনি। আৰু ইয়াতে এইখিনি বস্তু দিছোঁ আৰু তেল দি ল'লোঁ পেনটোত। দি কিনে এইটো অলপ সময় ভাজি ল'ম। কণীখিনি ভাজি লোৱাৰ পিছত অলপ হোৱাৰ পিছতে মই ইয়াতে অলপমান নহৰু দিছোঁ, 2 টুকুৰা দিলে হ'ব। আৰু ইয়াতে বেছিক মছলাখিনি দিলোঁ। এইখিনি দিয়াৰ পিছত অলপ সময় ভাজি ল'ম। সেইটো অলপমান ভাজা হোৱাৰ পিছতে ইয়াতে পিঁয়াজ কাটি থৈছিলোঁ, সেই পিঁয়াজখিনি দিম আৰু টমেটো দিছোঁ। টমেটোটো এতিয়া ঢাকি ঢাকি বনালে টমেটোটো পানী এৰিব, সেই পানীতে সেইখিনি সিজিব। এইটো যেতিয়া অলপমান হৈ আহিব তেতিয়া মই ইয়াতে চাউলটো আগতে সিজাই ৰাখিছিলোঁ, 80% মান হৈ গৈছিল চাউলটো। এইটো মই বাসমতি চাউল লৈছোঁ আৰু ইয়াতে অলপমান ধনিয়া পাত দিছোঁ। দি কিনে এনেকৈ মিক্স কৰি দিলোঁ। ল'ৰা ছোৱালীক কেতিয়াবা টিফিনতো বনাই দিবচোন, খাবলৈ কিন্তু বিৰাট টেষ্ট হয়। আৰু অলপ সময় ঢাকি ৰাখিলে হৈ যাব। ইয়াতে আৰু পানী দিয়াৰ কোনো প্ৰয়োজন নাই। কেনে লাগিছে জনাবচোন। যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব দেই। থেংক ইউ।